নাজিৰাৰ শিমলুগুৰিত সংঘটিত হৈছে আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু চিচিটিভি কেমেৰাত আবদ্ধ হৈছে এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্যাৱলী। উল্লেখযোগ্য যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 3গৰাকীকৈ পৰীক্ষাৰ্থী। আজি নাজিৰাৰ শিমলুগুৰিত দুখন স্কুটিৰ মাজত সংঘটিত হৈছে এক ভয়ানক সংঘৰ্ষ আৰু গুৰুতৰভাৱে আহত হৈছে 3গৰাকীকৈ ছাত্ৰ আৰু সমগ্ৰ ঘটনাৰ দৃশ্যাৱলী বন্দী হৈছে চিচিটিভি কেমেৰাত। উল্লেখনীয় যে গুৰুতৰভাৱে আহত ছাত্ৰ কেইজন হ'ল ক্ৰমে অংশুমান বৰুৱা, মনজিৎ ঘোষ আৰু অজয়দ্বীপ দে আৰু এওঁলোক আটাইকেইজনে হ'ল শিমলুগুৰিৰ চুকাফা জুনিয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ। খবৰ অনুসৰি আহত অংশুমান বৰুৱা, মনজিৎ ঘোষ আৰু অজয়দ্বীপ দে আহিছিল একেখন স্কুটিতে আৰু দুৰ্ঘটনাত পতিত হোৱা আনখন স্কুটিত আছিলে 2 যুৱক বিতোপন চেতিয়া আৰু মৃণাল ঘোষ। আঘাতপ্ৰাপ্ত হৈছে 2 যুৱক বিতোপন চেতিয়া আৰু মৃণাল ঘোষ আৰু ইতিমধ্যে আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত আৰু এই সমগ্ৰ দুৰ্ঘটনাৰ দৃশ্যাৱলী বন্দী হৈছে চিচিটিভি কেমেৰাত। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।